वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 26 শাওন ৰবিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 11 আগষ্ট 2024 চন, ভাৰতীয় আজি 20 শাওন আৰু মোং 6 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:55 আৰু সূৰ্যাস্ত সন্ধ্যা 5:55 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি, ৰাতিপুৱা 5:45 আছে আৰু তাৰ পাছতেই শুক্লা সপ্তমী তিথি আৰম্ভ হ'ব। আৰু আজি নক্ষত্ৰ হ'ল চিত্ৰা নক্ষত্ৰ, ৰাতিপুৱা 5:58 পৰ্যন্ত আছে আৰু তাৰ পাছতে আহিব স্বাতি নক্ষত্ৰ। আৰু আজিৰ যোগ হ'ল শুভ যোগ, দিনৰ 3:48 কৰণ তৈতিল্যকৰণ। শুভ যোগ, শুভ যুগত জন্মজাতক সুন্দৰ মুখৰ ধনবান, জ্ঞান বিজ্ঞানযুক্ত দানী আৰু ব্ৰাহ্মণক আদৰ কৰা মহান হয়। সামাজিক কাৰ্য, যজ্ঞ আদিৰ কাৰণে অতি শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি কৰ্কট ৰাশিত, মংগল আৰু বৃহস্পতি বৃষভ ৰাশিত, বুধ আৰু শুক্ৰ আছে সিংহ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা 5:48 যোৱাত দেৱগণ, মহিষৰ অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যুগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যুগ, মৰণত দুখ একপাত। ৰাতিপুৱা 5:45 যোৱাত 2 পাত। যাত্ৰা শুভ, ত্ৰয়ামৃত যোগ, পশ্চিমে দক্ষিণে যাত্ৰা নাই। ৰাতিপুৱা 5:45 যোৱাত মাত্ৰ পশ্চিমে যাত্ৰা নাই আৰু ৰাতি 4:19 যোৱাত বায়ু আৰু নৈঋত্য কোণতো যাত্ৰা নাই। আৰু যিহেতু আজি ৰবিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম বিবাহ ৰাতি 9:10 যোৱাত আৰু 12:46 ভিতৰত মেঘ বৃষ লগ্নত হুতহি যুগত বিবাহ আছে। ৰাতিপুৱা 5:58 যোৱাত পঞ্চামৃত, দীক্ষা, গৰ্ভধান, পুং হৱন, পঞ্চামৃত, সাধভক্ষণ, সীমান্ত উন্নয়ন, নিষ্ক্ৰামণ, নাও সজা, নাও যাত্ৰা, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, গ্ৰহ পূজা, শান্তিস্থাপন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। খাদ্যত আজি নিম তিতা আৰু ৰাতিপুৱা 5:45 যোৱাত তাল খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু ৰাতিপুৱা 5:45 যোৱাত বায়ুকোণত থাকিব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:26:59 পৰা 1:03:05 আৰু কাল ৰাতি দিনৰ ৰাতি 12:50:53 পৰা 2:14:47 পৰ্যন্ত নিশা। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰতে কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজি মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:53 আৰু দুপৰীয়া 12:43 পৰা 1:35 ৰাতি 6:36 পৰা 7:20 11:49 পৰা 2:48 গতিকে আৰু অমৃত যুগ হ'ল দিনৰ 5:53 পৰা 9:18 ৰাতি 7:20 পৰা 8:49 গতিকে সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত মহেন্দ্ৰ যুগ আৰু অমৃত যুগ অতি উত্তম। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন। শুকদৌল বৰবাৰী হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ ডম্বৰুধৰ মহন্তৰ তিৰুভাৱ তিথি। ত্যাগবীৰ হেম বৰুৱা আৰু সাহিত্যিক ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ আজি স্মৃতি দিৱসো আছে।
আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ বায়ু ৰোগ হ'ব পাৰে, গেছ প্ৰবৃত্তি আদি, গতিকে খোৱা বোৱাত অকণ যত্ন ল'ব। বৃষ বন্ধু লাভ, মিথুন সমস্যাৰ সমাধান, কৰ্কট চৌৰ্য ভয়, গতিকে চোৰৰ পৰা সাৱধান থাকক। সিংহ সাহিত্যিকৰ ক্ষেত্ৰত আজি শুভ, কন্যা হৃদৰোগ, গতিকে কিছু শৰীৰৰ যত্ন ল'ব লাগিব। তুলা কৃষিজীৱীৰ শুভ, বৃশ্চিক নাট্য গীতত সুনাম, ধনু বিবাহত বাধা থাকিব, মকৰ নতুন যোগাযোগ, কুম্ভ প্ৰাপ্য ধন আদায়, মীন বন্ধুৰ বিয়োগ বাৰ্তা। এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।